বিহুৰ পৰা অসমীয়া বিয়ালৈকে থলুৱা খেল ধেমালিৰ পৰা লোকনৃত্যলৈকে অসমীয়া কৃষ্টি সংস্কৃতিৰ সমাহাৰ বৰহমপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৪তম প্ৰতিষ্ঠা দিৱস উপলক্ষে উলিওৱা বাৰী ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই মুহিলে ৰাইজক নগাঁও জিলাৰ বৰহমপুৰৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ ঐতিহ্যমণ্ডিত বৰহমপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৃহস্পতিবাৰে ৭৪তম প্ৰতিষ্ঠা দিৱসটি উলহ মালহেৰে উদযাপন কৰা হয় ইতিমধ্যে মহাৰাজত জয়ন্তী গৰকা বিদ্যালয়খনৰ ৭৪তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পুৱাই বিদ্যালয়ৰ চৌহদত ৭৫খন পতাকা উত্তোলন কৰা হয় ইয়াৰ পাছতেই বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি হেমকান্ত হাজৰিকাৰ প্ৰতিমূৰ্তি বৰহমপুৰৰ বীৰ চাৰি শ্বহীদৰ বেদী আৰু বিদ্যালয়ৰ চৌহদত থকা জাতীয় শ্বহীদ বেদীত বন্তি প্ৰজ্বলন পুষ্পাঞ্জলি প্ৰদান আৰু মাল্যাৰ্পণ অনুষ্ঠান সম্পন্ন হয় আজি আমাৰ বৰহমপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ষষ্ঠ সপ্ততিতম বৰ্ষত ভৰি দিলে আৰু যোৱা বছৰ ৭৫ বছৰত ভৰি দিয়াৰ পিছত মহাৰাজত জয়ন্তী কাৰ্যসূচী বৰ্তমান শেষ পৰ্যায়ত আমি উপনীত হৈছোঁ আৰু আজি এই প্ৰতিষ্ঠা দিনটোতেই মহাৰাজত জয়ন্তীৰ কাৰ্যসূচীৰ শেষ কাৰ্যসূচীৰ সূচনা আৰম্ভ হ'ব ইয়াৰ পাছতেই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা বৰহমপুৰৰ আকাশ বতাহ মুখৰিত কৰি এক বিশাল বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় এই শোভাযাত্ৰাত অসমৰ জাতীয় কৃষ্টি সংস্কৃতি পৰম্পৰা যেনে বিহু ভাওনা সত্ৰীয়া নৃত্য জয়মতীৰ আত্মত্যাগ অসমৰ জাতি জনগোষ্ঠীৰ বিভিন্ন উৎসৱ খেল ধেমালি আদি জীৱন্ত ৰূপত উপস্থাপন কৰি বৰহমপুৰৰ ৰাইজক মন্ত্ৰমুগ্ধ কৰি তোলে বিদ্যালয়ে ৭৪ বছৰত ভৰি দিছেহি যোৱা ২০২৪ চনৰ ২ জানুৱাৰী তাৰিখে আমাৰ মহাৰজত জয়ন্তী বৰ্ষ আৰম্ভ হৈছিলে আজি মহাৰজত জয়ন্তী বৰ্ষৰ শেষ দিনটো পাইছেহি তথাপিও আমাৰ কিছু কাৰিকৰী অসুবিধাৰ কাৰণে আমাৰ মহাৰজত জয়ন্তীৰ সামৰণি উৎসৱটো আমি দুদিনমান দেৰিকৈ অনুষ্ঠিত কৰিম কিন্তু আমি মহাৰজত জয়ন্তীৰ লগতে সংগতি ৰাখি আজি ২ জানুৱাৰী প্ৰতিষ্ঠা দিৱস দিনটি উলহ মালহেৰে পালন কৰিছোঁ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বৰহমপুৰ